নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ৰাশিফল ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব ধনু ৰাশিৰ নৱেম্বৰ মাহৰ ৰাশিফল নৱেম্বৰ 2025 কেনেকুৱা যাব। আপোনালোকৰ কাম কাজ, অৰ্থনীতি, প্ৰেম, স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত কি শুভ অশুভ পৰিৱৰ্তন আহিব। তদুপৰি আমি জানিব পাৰিব আপুনি শুভ ৰং, শুভ শিক্ষা আৰু বিশেষ প্ৰতিকাৰ। তেনেহ'লে বেছি দেৰি নকৰি আহক কিন্তু আৰম্ভ কৰোঁ ধনু ৰাশিৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ বিশ্লেষণ। নৱেম্বৰ মাহটো ধনু ৰাশিৰ বাবে লাহে লাহে উন্নতিৰ সময়। আগৰ চিন্তা ভাৱনা কমি যোৱাৰ সম্ভাৱনা আছে। কাম কাজ, অৰ্থনীতি আৰু প্ৰেমৰ ক্ষেত্ৰত নতুন আশা দেখা দিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব আৰু যি কামত মন লগাব তাৰ ফলাফল লাহে লাহে দেখা পাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন প্ৰজেক্ট বা কাম আৰম্ভ কৰাৰ বাবে নৱেম্বৰ মাহটো শুভ। চাকৰিৰ ক্ষেত্ৰত উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গঠনতন্ত্ৰ বা পাৰ্টনাৰশ্বিপ আৰম্ভ কৰাৰ বাবে শুভ সময়। 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ এই সময়ছোৱাৰ ভিতৰত কোনো ধন লাভৰ সুযোগ দেখা দিব পাৰে। সাৱধান আছে এইখিনিতে। সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক নকৰিব। বিশেষকৈ 8 নৱেম্বৰৰ পৰা 12 নৱেম্বৰ এই সময়ছোৱাৰ ভিতৰত সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলক। এতিয়া আহিছোঁ আপোনাৰ অৰ্থনৈতিক অৱস্থা। মাহৰ প্ৰথম ভাগত খৰচ অকণমান বৃদ্ধি পাব পাৰে, কিন্তু মাজভাগৰ পৰা আপোনাৰ ধনৰ আগমন দেখা দিব। মানে 15-16 নৱেম্বৰৰ পৰা আপোনাৰ টকা পইচা অহা আৰম্ভ দিব। সম্পত্তি, বীমা বা ইনভেষ্টৰ ক্ষেত্ৰত সঠিক পৰামৰ্শ লোৱাটো আপোনাৰ বাঞ্ছনীয়। 21 নৱেম্বৰৰ পৰাই আপোনাৰ আৰ্থিক স্থিৰতা বৃদ্ধি পাব। শুভ তাৰিখ হৈছে 10 তাৰিখ, 15 তাৰিখ, 22 তাৰিখ আৰু 28 তাৰিখ। এই তাৰিখকেইটা হৈছে আপোনাৰ বাবে অতিকৈ শুভ নৱেম্বৰ মাহৰ। এতিয়া আহিছোঁ প্ৰেম আৰু ব্যক্তিগত জীৱন। যিসকল ধনুৰাশিৰ জাতক জাতিকাই অকলে আছে তেওঁলোকৰ জীৱনত নতুন সম্পৰ্ক হোৱাৰ সম্ভাৱনা আছে। বিবাহিতসকলৰ মাজত যদি কিবা ভুল বুজাবুজি আছিলে সেইটো আঁতৰ হ'ব, লগতে মধুৰতা বৃদ্ধি পাব। 17 পৰা 20 নৱেম্বৰৰ ভিতৰত কোনো বিশেষ ভাল খবৰ বা প্ৰেমত ভাল এটা অনুভৱ কৰিব পাৰিব। এইখিনি এটা সাৱধান আছে। পুৰণি যদি কিবা ভুল বুজাবুজি আছিলে সেইটো খুচৰি নলোৱাটোৱেই ভাল হ'ব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য। পেট, লিভাৰ আৰু হজম সংক্ৰান্ত সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান থাকিব। নিয়মিত পৰিমাণে পানী খাওক আৰু খাদ্যৰ অভ্যাস ঠিক ৰাখিব। মানসিক শান্তিৰ বাবে আপুনি যোগ, ধ্যান আৰু ৰাতিপুৱাই ভ্ৰমণ কৰাটো উত্তম হ'ব। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ আৰু অধ্যয়ন। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নৱেম্বৰ মাহটো উৎসাহজনক হ'ব। আপোনালোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে উৎসাহেৰে আপুনি নতুন নতুন বিষয় শিকিবলৈ মনোযোগ থাকিব। পৰীক্ষা বা প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। 23 নৱেম্বৰৰ পৰাই শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব। এতিয়া আহিছোঁ প্ৰতিকাৰ আৰু পৰামৰ্শ। প্ৰতিদিনে গৰু নাইবা কুকুৰক খাদ্যবস্তু দান কৰক। বৃহস্পতিদেৱক প্ৰসন্নতাৰ বাবে বৃহস্পতিবাৰে হালধীয়া কাপোৰ পৰিধান কৰক আৰু ওম গুৰুৱে নম এই মন্ত্ৰটো 11 বাৰকৈ উচ্চাৰণ কৰিলে আপোনাৰ অত্যন্ত শুভ ফল হ'ব। শুভ ৰং হৈছে হালধীয়া, নেভি ব্লু আৰু ৰঙা। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। ধনুৰাশিৰ নৱেম্বৰ মাহত ব্যৱসায়ৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সময় হ'ব। আপুনি যি কামত আগতে বাধা পাইছিল তাত আগবাঢ়ি যাবৰ সুযোগ লাভ কৰিব। আত্মবিশ্বাস, বুদ্ধি আৰু সময় দুয়োটা আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ত উন্নতি হ'ব। মাহৰ প্ৰথম ভাগত 1 তাৰিখৰ পৰা 12 নৱেম্বৰ অলপ লাহে লাহে গতি থাকিব, কিন্তু 13 তাৰিখৰ পৰা ধনৰ প্ৰৱাহ বৃদ্ধি পাব। আপোনাৰ টকা আহিবলৈ আৰম্ভ কৰিব 13 নৱেম্বৰৰ পৰা। নতুন নতুন আইডিয়া বা নতুন কাম আৰম্ভ কৰিবলৈ 15 তাৰিখৰ পৰা 25 নৱেম্বৰ অতিকৈ শুভ সময় আপোনাৰ বাবে। কোনো নতুন পাৰ্টনাৰশ্বিপ বা কণ্টেক্ট আপোনাৰ হাতত পৰিব পাৰে, এটা দীঘলীয়া লাভৱান হ'ব। যিসকলে অনলাইনৰ লগত জড়িত হৈ আছে তেওঁলোকে বা শিক্ষা সংক্ৰান্ত কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে লাভজনক মাহ হ'ব এই নৱেম্বৰ মাহটো। সাৱধানতা,
8 তাৰিখৰ পৰা 11 নৱেম্বৰৰ ভিতৰত ধন ইনভেষ্ট নকৰিব বা ঋণ লোৱাৰ পৰা হাত সাৰি থাকক। অংশীদাৰীসকলৰ বাবে সৈতে স্পষ্ট কথা বতৰা নকৰিলে ভুল বুজাবুজি হ'ব পাৰে। গতিকে পাৰ্টনাৰশ্বিপ অংশীদাৰীসকলৰ লগত খোলাখুলিকৈ আলোচনা কৰিব। প্ৰতিদ্বন্দ্বীৰ পৰা পিছফালৰ পৰা ষড়যন্ত্ৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে গোপনীয় তথ্য সংৰক্ষণ কৰি ৰাখিব। প্ৰতিকাৰ আৰু শুভ পৰামৰ্শ প্ৰতিদিনে বৃহস্পতিদেৱলৈ হালধীয়া ফুল বা বেলপাত দান কৰিব। বৃহস্পতিবাৰে হালধীয়া কাপোৰ বা তামোল দান কৰাটো শুভ। আৰু মন্ত্ৰ ওম ব্ৰিং বৃহস্পতি নমঃ, এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ বিশেষ লাভৱান হ'ব। বিশেষ শুভ দিনবোৰ হৈছে তাৰিখ 14 তাৰিখ, 17 তাৰিখ, 22 তাৰিখ আৰু 28 তাৰিখ। এই একোটা তাৰিখত আপোনালোকে নতুন কাম বা চুক্তি স্বাক্ষৰ কৰিবলৈ বিশেষ শুভ ফল লাভ কৰিব। সংক্ষেপে ক'বলৈ গ'লে নৱেম্বৰ মাহত ধনুৰাশিৰ জাতক-জাতিসকলৰ ব্যৱসায়ত স্থিৰতা আৰু লাভৰ দিশে আগবাঢ়িব। অকণমান ধৈৰ্য ধৰিব লাগিব আৰু পৰিকল্পনা কৰি থাকিলে আপোনাৰ দীঘলীয়া সফলতা নিশ্চিত। ইমানকৈ আপোনালোকে ধনুৰাশিৰ নৱেম্বৰ মাহৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।